এনেদৰে লাহে লাহে পিংকি আৰু ৰশ্মিয়ে আইমণিক সকলো কামতে খুটুৱাই থাকে আৰু গিৰিয়েকত যেতিয়া অফিচৰ পৰা আহে তেতিয়া মিছাতে কন্দাকতাৰ ভাও জুৰি আইমণি আৰু মাকৰ কথা বিনোদ আৰু দীপকক লগায়। বিনোদ, ৰাতিপুৱাৰ পৰা ইমান কাম কৰি থাকোঁ, তথাপি জানা মায়ে ইমান গালি পাৰি থাকে। আৰু আইমণিক আজি মই 2টা বাতি ধুবলৈ দিছিলোঁ। বাতিকেইটা ধুব দিওঁতে মায়ে যে মোক ইমান কথা শুনালে নহয়। কি কৰিম কোৱা? আমিওতো এখন ঘৰৰ পৰা বিয়া হৈ অহা ছোৱালীহে। আমাকো মা দেউতাই ইমান মৰমত ডাঙৰ দীঘল কৰিছিল, কিন্তু ইয়াতে আহিছোঁ যিমান কাম কৰিলেও তোমাৰ মায়ে শান্তিয়ে নাপায়, খালী বকি থাকিব ৰাতিপুৱা উঠাৰ পৰা। ইমানকৈ কিয় বকি থাকে বাৰু? কি মায়ে তোমাৰ লগত এনেকুৱা কৰে? আগতেতো মা এনেকুৱা নাছিলে, এতিয়া বাৰু কিয় সলনি হ'ল? আগতে যে আমি নাছিলোঁ এইখন ঘৰত, এতিয়া যে আমি আহিলোঁ, আমাক দেখিব নোৱাৰে আকৌ, সেইকাৰণে। বিনোদ, মায়ে আইমণিক এক কথা কৰিবলৈ নিদিয়ে। মই আৰু বায়ে ৰাতিপুৱাৰ পৰা ঘৰখনৰ সকলো কাম কৰোঁ, তথাপি কিন্তু মায়ে আমাৰ দুজনীকে বকি থাকে। আৰু কি জানা, মায়ে আজি সোণৰ খাৰু এযোৰ আইমণিক দিয়া দেখিছোঁ। যিটো বুজিছোঁ কথাবিলাক বেয়া ফাললৈ গৈ আছে, কিন্তু আৰু মায়ে গোটেই পেঞ্চনৰ পইচা সোপা তাইৰ নামতে জমা কৰি থৈছে। এতিয়া এনেকুৱা এটা দিন আহিব, যিদিনাখন এইখন ঘৰো তাইৰ নামতে লিখি দিব যেন পাইছোঁ মায়ে। গতিকে তোমালোকে কি কৰা সোনকালে কৰা। এইখন ঘৰ যাতে তোমালোক দুজনৰ নামত লিখি দিয়ে, তাৰ কাৰণে মাক ক'বা। মই মাৰ মতি গতিবিলাক ভাল দেখা নাই, কেৱল জীয়েকৰ লগতে লাগি থাকে, আমাকতো একদম দেখিবই নোৱাৰে। অঁ, এইটো কথা অৱশ্যে ঠিক। মায়ে আইমণিৰ বাহিৰে আৰু বেলেগক চিনিয়ে নাপায়, খালী আইমণিৰ লগতে লাগি থাকে, কেৱল তাইক পঢ়াৰ কথাই কৈ থাকে, যেন আমি মাৰ ল'ৰা নহয়েই। তুমি এইটো ঠিক কথাই কৈছা। মাৰ লগত এই মাটি সম্পত্তিৰ বিষয়ে কথা পাতিব লাগিব। তুমি ঠিকেই কৈছা পিংকি, মাৰ লগত ইয়াৰ বিষয়ে মই আলোচনা কৰিম। মায়ে যদি তাইক এনেকৈ সোণৰ নেকলেছ দিছে, এনেকৈ ঘৰটো এদিন দি দিব, কি ঠিক। তুমি ঠিকেই কৈছা, মই মাৰ লগত আলোচনা কৰিম, তুমি চিন্তা নকৰিবা। তুমি ইমান ভাল, তুমি আমাৰ ঘৰখনৰ বিষয়ে ইমান চিন্তা কৰা, কিন্তু মায়ে এইবিলাক একো বুজি নাপায়। তুমি নিশ্চিন্ত থাকা, মই মাৰ লগত কথা পাতিম। এনেদৰে পিংকি আৰু ৰশ্মিয়ে এই ঘৰটো বিনোদ আৰু দীপকৰ নামত লিখি দিব লাগে বুলি সিহঁতৰ মূৰত সোমাই দিলে। আৰু এনেই আইমণিক মাকে মৰম কৰে বুলি, সিহঁতক মৰম নকৰে বুলি মিছাতে এসোপামান কথা সদায় সিহঁত অফিচৰ পৰা আহি পোৱাৰ পিছতে লগাই থাকে। ভাত বনালি মাজনী? কি বনাইছ আজি? কেতিয়াবাই হ'ল মা, দাদাহঁত আহি নাপাওঁতে ভাত পানী হ'ল। ভাবিছোঁ সোনকালে ভাত পানীকেইটা বনাই অলপমান পঢ়ি লওঁ, সেইকাৰণে মই সোনকালে বনালোঁ। আজি বেলেগ একো বনোৱা নাই, দাইল চব্জি বনাইছোঁ। আজি বৃহস্পতিবাৰ জানো, তুমিতো নিৰামিষে খোৱা, সেইকাৰণে বেলেগ একো বনোৱা নাই। ঠিক আছে দে, তই যা এতিয়া অলপ পঢ়ি লৈ যা, ভাত খাবলৈ দেৰি আছে নহয়। ভাত খোৱা সময় হ'লে মই তোক মাতি দিম, তই দি দিবি। মা, এইখন লোৱাচোন, এইখন কাগজ, তুমি এবাৰ পঢ়ি চোৱা। কিহৰ কাগজ বিনোদ? এইটো কেতিয়াও সম্ভৱ নহয়, বুজিলি। মই এই ঘৰ মাটি তহঁতৰ নামত কেতিয়াও লিখি দিব নোৱাৰোঁ, অন্ততঃ মই জীয়াই থকালৈকে। মোৰ মৰাৰ পিছত তহঁতে যি কৰ কৰিবি। অঁ, আমি আগতে বুজিছিলোঁ, কিয়নো তুমি এই ঘৰ মাটি সকলোবিলাক আইমণিৰ নামত লিখি দিবলৈ ঠিক কৰিছা, আৰু সেইবাবে আমাক দিবলৈ অমান্তি হৈছে, নহয়নে? কি পাগলৰ দৰে কথা কৈছ হা? মই আইমণিৰ কথা কেতিয়া চিন্তা কৰিলোঁ? হয়, মই তাইৰ নামত কেইটামান পইচা যোগাৰ কৰিছোঁ, কাৰণ তাইকোতো বিয়া দিব লাগিব, আৰু তহঁতেতো তাই কোনো খৰচেই নিদিয় আজিকালি। মই পেঞ্চনৰ যিকেইটা পইচা পাওঁ, ক'ৰবাত 6-7 হাজাৰমান টকা পাওঁ, সেইকেইটা পইচা মই তাইৰ কাৰণে জমাইছোঁ। তাইক বিয়া দিবলৈ পইচা নালাগিব জানো? আৰু তাতে তহঁতৰ চকু উঠিছে, তাইক তহঁতে আজিলৈকে ভাল কাপোৰ এযোৰ দি পাইছ? বিয়াত যে কাপোৰ খুজিছিলে, তহঁতেতো নিদিলেই, মইহে তাইক দিলোঁ কাপোৰ। আৰু এতিয়ালৈকে তাইক কোনোবা দিনাখন কিবা এযোৰ ভাল কাপোৰ আনি দি পাইছ? কোনোবা দিনা খোৱা বস্তু এটা আনি দি পাইছ? ঘৰখনৰ সমস্ত কামবিলাক ৰাতিপুৱাৰ পৰা তাই কৰে। কাম কৰাৰ লগতে তাই নিজৰ পঢ়াখিনিও ঠিকে ৰাখিছে, কিন্তু ওলোটাই তহঁতে ৰাতি আহি পেলাই তাইকহে বক। কিহৰ বাবে? তাই কি ভুল কৰিলে? দুজনীকৈ বোৱাৰী থকাৰ পিছত তাই যে গোটেই ঘৰখনৰ কাম অকলে কৰিব লগা হৈছে। সিহঁতে ৰুমতে সোমাই থাকে দেখোন দিনৰ দিনটো, সেইবিলাক দেখা নাপাওঁ তহঁতে। আৰু এতিয়া ঘৰটো তহঁতৰ নামত কৰিব লাগে। নাই, নকৰোঁ। মই যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে মই এই ঘৰ মাটি কাৰো নামত নকৰোঁ, কাৰণ তহঁতৰ ইচ্ছা গ'লে তহঁতে আমাক ঘৰৰ পৰা ওলাই দিবি। মই সেইবোৰ জনা আছে, গতিকে মই এইটো কেতিয়াও সম্ভৱ হ'বলৈ নিদিওঁ, বুজিলি? ঠিক আছে তেনেহ'লে, তুমি যদি এইবোৰ নকৰা তেতিয়াহ'লে আমি ঘৰ এৰি গুচি যাম। থাকিবা তোমালোক দুটা মাক যে ইয়াতে অকলে পৰি। তুমিতো সেইটোৱে বিচাৰা ন? ঠিকে আছে, বিনোদ আৰু মই কাইলৈ আমাৰ ৰশ্মি আৰু পিংকিক লৈ এইখন ঘৰৰ পৰা ওলাই যাম। আমি সিহঁতৰ মাকৰ ঘৰত থাকিমগৈ, তেতিয়া তুমি থাকিবা শান্তি দিয়াতে। কি কথা কৈছ তহঁতে?
তহঁতে ৰশ্মিহঁতৰ ঘৰত গৈ থাকিব পাৰা হ'লি হা এইবোৰ দিন দেখিবলৈকে বাকী আছিল তাৰমানে মই এতিয়া ঘৰ মাতি তহঁতৰ নামত নকৰিলে তহঁতে ঘৰ এৰি গুচি যাবি ঠিক আছে যা গৈ যা তেনেকুৱা কৰিবলৈ মন আছে যদি যা গৈ যা মা এইবোৰতো চব দাদাহঁতৰে ন তেতিয়াহ'লে তুমি লিখি দিবলৈ অমান্তি হৈছা কিয় লিখি দিয়া দাদাহঁতৰ নামত একো নাই সিহঁতে ঘৰ এৰি কিয় গুচি যাব লাগে এইখন সিহঁতৰ ঘৰ মইনো ইয়াত থাকিম কেইটাদিন কিন্তু মাজনী তই এইবোৰ কি কৈছ ইহঁতৰ নামত এনেকৈ ঘৰ লিখি দিলে ইহঁতে কি কৰে একো ঠিক নাই মোৰ ইহঁতৰ ওপৰত অলপো বিশ্বাস নোহোৱা হৈছে একো নহয় মা দাদাহঁতে তেনেকুৱা একো কাম নকৰে সিহঁতে তোমাক ইমান সৰুৰ পৰা পাইছে সিহঁতে তোমাৰ লগত তেনেকুৱা কৰিব বুলি ভাবিছা নেকি তুমি আৰু মোৰ লগত সিহঁত মোৰ নিজৰ দাদা হয় একো নকৰে মোৰ লগত সিহঁতে তুমি চিন্তা নকৰিবা লিখি দিয়া শুনিলি নহয় কি ক'লে ভনীয়াৰে আৰু তহঁতে কোৱা মই তাইৰ নামত মাটি বাৰী সম্পত্তি এই ঘৰখন লিখি দিম বুলি হা এইবোৰ মিছা কথা তহঁতক কোনে লগাইছে কচোন নিশ্চয় পিংকি আৰু ৰশ্মিয়ে এইবোৰ কথা তহঁতৰ মূৰত সোমাই দিছে ঠিক আছে মই চহী কৰি দিম কাইলৈ ৰাতিপুৱা মোৰ পৰা লৈ যাবি কাগজখন এতিয়া যা আগত আইমণি সেইকাৰণে মই তোক ভালদৰে পঢ়িবলৈ বুজিছ হঠাতে মোৰ যদি কেতিয়াবা কিবা এটা হৈ যায় নহয় তোৰ কিন্তু বৰ বেয়া অৱস্থা হ'ব ইহঁতে তোক নাচাবই দেখিলি নহয় এতিয়া মই জীয়াই থাকোঁতে কেনেকুৱা ব্যৱহাৰ কৰে তোৰ লগত আৰু মই নথকা অৱস্থাত কেনেকুৱা কৰিব মোৰ ভালকৈ জনা আছে সেইকাৰণে কৈছোঁ ভালকৈ পঢ়া শুনা কৰি নিজে কিবা এটা কৰ তেতিয়াহে চলিব পাৰিবি এইখন দুনিয়াত বিয়া বাৰুতো সেইবিলাক পিছৰ কথা হ'ব দিয়া মা তুমি চিন্তা নকৰিবা মই চাবা এদিন IAS হৈ দেখাম তুমি সেইদিনা গৌৰৱ অনুভৱ কৰিবা যে মই তোমাৰ ছোৱালী বুলি বুজিছা এতিয়া হ'ব দিয়া খং চং বাদ দিয়া খং নুঠিব নেকি কচোন এই ঘৰ মাটি সম্পত্তি এইবিলাকৰ কথা এতিয়া কেনেকৈ আহিল ইয়াত তইতো সিহঁতৰ ভনীয়েৰে হয় তোৰ কথা অলপ চিন্তা নকৰে সিহঁতে অফিচৰ পৰা অহাৰ লগে লগে ঘনীয়েকহঁতে যা তা কিছুমান কথা লগাব আৰু তাকে বিশ্বাস কৰি মোৰ ওচৰলৈ আহিব আৰু তোক সিহঁতে কেনেকৈ ব্যৱহাৰ কৰে ভনীয়েক বুলি অকণমানো মৰম নকৰে হ'ব দিয়া মা হ'ব দিয়া তুমিতো মোক মৰম কৰা ন তুমিতো আছা মোৰ লগত গতিকে মোক আৰু একো নালাগে মই দুটা কাম কৰিছোঁ হ'ব আৰু কামো কৰিছোঁ পঢ়িছোঁ এনেকৈ চাবা মই এদিন তোমাৰ নাম উজ্জ্বল কৰিম বুজিছা তুমি চিন্তা নকৰিবা হ'ব এতিয়া খং চং এৰা তুমি ৰুমলৈকে যোৱাগৈ যোৱা অকণমান টিভি চোৱাগৈ যোৱা মনটো ভাল লাগিব এইবিলাক টিভি চিভি চাবলৈ মন নোযোৱা হৈছে আজিকালি ঘৰখনত এইবিলাক সদায় একো খতিয়ে থাকে কাণ্ড এইবিলাক দেখি থাকিলে মানুহৰ মন চন ভালে থাকে নেকি কচোন দিয়া হ'ব দিয়া ঠিক হৈ যাব দিয়া তুমি খালি কাগজখন চহী কৰি কালি দাদাৰ হাতত দি দিবা তাৰপিছত চাবা সিহঁতে চব মনে থাকিব এই দুজনী বৰ বেয়া বস্তু ঘৰ সোমালেহি নাজানো আৰু আগলৈ কি হ'বলৈ গৈ আছে আজি ৰাতিপুৱাই শেৱালীয়ে ঘৰৰ কাগজখনত চহী কৰি দুই পুতেকৰ নামত ঘৰখন লিখি দিয়ে আৰু ঘৰত আজি এতিয়া কোনোৱে নাই আইমণিও গৈছে অলপ বাহিৰলৈ বজাৰ কৰিবলৈ আজি গাটো খুব বেয়া মোৰ আইমণিজনী জানো ক'লৈ গ'ল ইমান দেৰি কৰিছে আৰু ইহঁত ৰশ্মি পিংকি বিনোদ আৰু দীপক ক'লৈ বা গ'ল চাৰিওটা একেলগে ওলাই গৈছে খুব ফূৰ্তি লাগিছে চাগে সিহঁতৰ আজি কাগজখনত মই চহী কৰি দিলোঁ যে এতিয়া সিহঁতে পাৰ্টি কৰিবলৈ যাব আগৰ দিনবোৰেই ভাল আছিলে যদিও দুখীয়া আছিলোঁ মনত শান্তি আছিল কিন্তু এতিয়া যদি অলপমান টকা পইচা আহিল ঘৰখনলৈ বেছি অশান্তিহে আহিব ধৰিলে এইবোৰ দিনতকৈ আগৰ দিনবোৰেই ভাল আছিলোঁ মোৰতো বৰকৈ ঘূৰাইছে আইমণিজনী ক'লৈ গ'ল বা গাটো খুব বেয়া লাগিছে আইমণি ক'ত গ'লি মাজনী মোক মোৰতো বৰকৈ ঘূৰাইছে চাই পেলাই আছোন আইমণি মা মাৰ কি হ'ল মা কি হ'ল তোমাৰ মা উঠাচোন নাই আইমণিৰ মাক আৰু কেতিয়াও নুঠে আইমণিৰ মাকে এইখন সংসাৰৰ পৰা বিদায় ল'লে মা মোক এৰি কিয় গুচি গ'লা মা এতিয়া মই কাৰ লগত থাকিম কোৱা তোমাক মই আগতেও কৈছিলোঁ মন মাৰি নাথাকিবলৈ তুমি চিন্তা কৰি প্ৰেছাৰটো বঢ়াই দিলা আৰু এতিয়া চোৱাচোন কি হ'ল আজি মই নোহোৱা সময়খিনিত ইহঁতকেইটাও মাক এৰি থৈ ক'ৰবালৈ গুচি গ'ল অকলে মানুহজনীক এৰি থৈ যাব নালাগে বুলি ডক্টৰে আগতেও কৈছে মাৰ প্ৰেছাৰটো ইমান বাঢ়ি আছিল আগতেও গম পাই সিহঁতে কিন্তু নাই এতিয়া মা ক'ত গ'লা তুমি মোক এৰি ক'ত গ'লা মা মই এতিয়া অকলে কেনেদৰে থাকিম মা মা ক'লৈ গুচি গ'লা তুমি মা দাদা সোনকালে ঘৰলৈ মই এতিয়া কি কৰোঁ হে ভগৱান কি হৈ গ'ল মাৰ এইবোৰ আইমণিৰ মাকৰ যিহেতু ইতিমধ্যে মৃত্যু হৈছে
গতিকে এতিয়া আইমনিৰ দায়িত্ব কোনে ল'ব? তাইৰ বয়সেতো জানো তাইক এইখন ঘৰত ৰাখিব? যিহেতু মাকেতো আজি ৰাতিপুৱা এই ঘৰখন বিনোদ আৰু দীপকৰ নামত কৰি থৈ গ'ল। গতিকে এতিয়া আইমনিক জানো বয়সতে এইখন ঘৰত ৰাখিব? তাকে চাবলৈ আপোনালোকে আমাৰ নেক্সট ভিডিঅ'টোলৈ অপেক্ষা কৰিব লাগিব। তেনেহ'লে এতিয়ালৈ আহোঁ, ধন্যবাদ। মা, তুমি ঢুকুৱা প্ৰায় এমাহেই হৈ গ'ল, কিন্তু তুমি নোহোৱা ঘৰখনত মই কেনেদৰে আছোঁ তুমি জানো দেখিছা দূৰৰ পৰা। মই কেনেকৈ আছোঁ মইহে জানো মা। সেই ঘৰখনত মই একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ মা। তুমি কিয় মোক এৰি থৈ গুচি গ'লা বাৰু? মোকো লগতে লৈ যাব লাগিছিলে। মা, তোমালৈ বৰকৈ মনত পৰে মা। ক'ত আছা তুমি? সেইজনী চোৱা, এতিয়াও ইয়াতে বহি এনেকৈ কান্দি আছে। ঘৰৰ কাম সোপা বা কোনে কৰিব তাই নকৰিলে? ইয়াতে এনেকৈ কান্দি থাকিলে হ'ব নেকি? ৰহ, তাই একো ক'ব নালাগে, মই কৈ আছোঁ কি ক'ব লাগে। তাই কাম নকৰিলে কোনে কৰিব? আকৌ আমি কৰিম নেকি? এমাহ হৈ গ'ল, এতিয়াও তাই কান্দা শেষেই হোৱা নাই। আইমনি, হ'ব দিয়া আৰু, কিমান আৰু এনেকৈ কান্দি বহি থাকা হা? এনেকৈ কান্দি থাকিলে ঘৰৰ কামবিলাক নহয়। বৌ, কিয় তেনেকৈ কৈছা? মালৈকে মোৰ মাজে মাজে বহুত মনত পৰে। মায়ে মোক বহুত মৰম কৰিছিল, আৰু এইখন ঘৰত এতিয়া মা অবিহনে মোৰ থাকিবলৈ একেবাৰে মন নোযোৱা হৈছে। সেইকাৰণে ৰুমটোত সোমাই মই কান্দি থাকোঁ। মাৰ কাৰণে বহুত মনত পৰে বৌ। তোমালোকে নুবুজিবা। তোমালোকৰ নিজৰ মাৰ মৃত্যু হ'লে তেতিয়া বুজিবা সেইবোৰ কথা। এতিয়া ক'ত বুজিবা? হ'ব, কান্দি দেখাব নালাগে, বুজিছা? মানুহ সকলোৰে মৰে, অকল তোমাৰে মা মৰা নাই। বেলেগ ল'ৰা ছোৱালীও আছে, সেইবিলাকে খাই বৈ শুই থকা নাই জানো? এতিয়া যোৱা ভালে ভালে, কামবিলাক খৰাগে যায়। এনেকৈ ৰুমৰ ভিতৰত বহি বহি কান্দি মোক ভালদৰে দেখাব নালাগে। মোৰ চব জনা আছে, যোৱা। মই চব কাম কৰি আজৰি হৈ আহিছিলোঁহে বৌ। এতিয়া অলপমান পঢ়িম বুলি ভাবিছিলোঁ। অলপ দেৰিকৈ গ'লে নহ'বনে? কি চব কাম কৰিলা? ভাত কোনে বনাব? আমি বনাম বুলি ভাবিছা নেকি? তুমি থাকোঁতে আমি কিহৰ ভাত বনাম হা? যোৱা, ভাত বনোৱা আগে। ভাল হ'লে আমাক মাতি দিবা। ব'ল পিংকি। এনেদৰে পিংকি আৰু ৰশ্মিয়ে আইমনিক ঘৰৰ সকলো কামতে খটুৱাই থাকে। সিহঁত দুজনীয়ে একো এটা কাম নকৰে, আৰু তাই পঢ়িবলৈ আহিলেই আকৌ কিবা এটা কামৰ অজুহাত দেখাই তাইক মাতি লৈ যায়। কিন্তু তাৰ মাজতো আইমনিয়ে নিজৰ পঢ়াখিনি বাদ দিয়া নাই। ৰাতি ভাত পানী খাই বৈ উঠি তাই ৰাতি দেৰিলৈকে, বহুত দেৰিলৈকে পঢ়ি থাকে। তোক আৰু অলপমান দিওঁ নেকি? বহুত বনাইছোঁ দে। তই নাটাৰ ভয়তে নালাগে বুলি কওঁ, মই বেছিকৈ বনাইছোঁ। লাগে যদি কওঁ দিওঁ আৰু অলপমান। নাই আইমনি, নালাগে। আৰু ৰচোন, তই এনেকৈ যে ভাত বনাই থাক, তই পঢ়িবি কেতিয়া ক? তোৰ দেখোন পৰীক্ষালৈ আৰু বেছিদিন নায়েই। তই এনেকৈ ভাত তাত বনাই থাকিব নালাগে। বৌৰেহঁত আছে নহয়, সিহঁতে কৰিব নহয়। তই কাইলৈৰ পৰা পঢ়া শুনাত মন দিবি, বুজিছ? এইবিলাক ঘৰৰ কামবিলাক কৰিবলৈ বাদ দেচোন দুদিনমান। মায়ে তোক কি কৈছিলে? ঘৰৰ কাম কৰিবলৈ মানা কৰা নাছিলে, কিন্তু তই এতিয়া কাম সোপা কিয় কৰি থাক? কাম কৰাৰ বিনিময়ত তোৰ পঢ়াৰ ক্ষতি নহয় জানো? গতিকে তই কালিৰ পৰা কাম চাম নকৰিবি। এইকেইদিন পঢ়, আৰু এসপ্তাহমানহে আছে তোৰ পৰীক্ষালৈ। পৰীক্ষাটো ভালকৈ দে, মাৰ সপোন যাতে পূৰা হয়, বুজিছ? আইমনি, দাদা একদম ঠিক কৈছে। তই এইকেইদিন একো কাম নকৰিবি, ভালকৈ পঢ় আৰু পৰীক্ষা দি ভালকৈ IAS অফিচাৰ হ'ব লাগিব। তই আমাৰ নাম উজ্বলাব লাগিব, বুজিছ? কাম চাম বাদ দে এইকেইদিন। বৌৰেহঁত আছে নহয়, সিহঁতে কৰিব নহয়। তো আমিও তাইক তাকে কওঁ, এইকেইদিন ভালকৈ পঢ়িবলৈ কওঁ। নাই, তাই নেৰে। তাই কাম কৰিবই মানে। আমাৰ কথা নুশুনে তাই অকণো। কিয় বা তাই এনেকুৱা ইমান জেদি? আমি ইমানকৈ কওঁ তাইক কাম নকৰিবলৈ, পঢ়া, কিন্তু তাই নাই, আমাৰ কথা নুশুনেই। আমাৰ কষ্ট হ'ব বুলিহে হেনো তাই ভাত ৰান্ধিবলৈ যায়। দেখিলা নহয়? পিছত আকৌ কিন্তু আমাক নেদেখিবা আমি তাইক কাম কৰিবলৈ কৈছোঁ বুলি। আমি তাইক একোকে কাম কৰিবলৈ নিদিওঁ, তাই নিজেই যায়। ময়োতো ভাত বনাবলৈ মানা কৰিছোঁ তাইক, বোলো ঘৰৰ কামবিলাক কৰিব নালাগে, পঢ়াত মন দিয়া, আৰু পৰীক্ষালৈ এসপ্তাহো নাই। তাই ক'ত কথা শুনিব? তাই হেনো আগৰ পৰাই কাম কৰি ভাল পায়, সেইকাৰণে নিজে নিজে যায়। মই পাকঘৰলৈ যোৱাৰ আগতে তাই গৈ পাই একেবাৰে ভাত পানী চব বনাই ৰেডি কৰিয়ে থয়। মোৰ কৰিবলৈ একোৱে নাথাকে। এতিয়া কি কৰিম কোৱাচোন তোমালোকে? না মানে এইবোৰ নকৰিবি। এইকেইদিন বৌৰেহঁতক কাম কৰিবলৈ কচোন। তোৰ পৰীক্ষাটো যাই ল'ব দে, তাৰপিছত কৰিবি আৰু যি কৰ, বুজিছ? কিন্তু এইকেইদিন তই এইবিলাক কাম চাম বাদ দে, পঢ়াত মন দে ভালকৈ, বুজিছ নহয়? আৰু এটা কথা, কাইলৈ দীপক আৰু মই অফিচৰ কামত বাহিৰলৈ যাম, মানে 4 দিনমান থাকিব লাগিব। গতিকে তোমালোক তিনিওটা ঘৰত অকলে থাকিব পাৰিবানে নোৱাৰা? নোৱাৰা যদি মই আমাৰ বিমলা খুৰীক কৈ থৈ যাম, খুৰীয়ে থাকিব ইয়াতে। কি যে কথা কোৱা নহয়, কিয়নো বিমলা খুৰীক ক'ব লাগে?
আমি তিনিজনী থাকোঁতে আৰু ঘূৰি আহিব লাগেনে? পাৰিম দিয়া, ইমান ডাঙৰ ঘৰটোত আৰু আমি তিনিজনী থাকিব নোৱাৰিমনে? আমি থাকিম, একো নাই। হেৰি কৰা, তোমালোকে খোৱাচোন এতিয়া বাৰু, আমি অলপ পাকঘৰৰ পৰা আহোঁ, কিবা কাম চাম আছে যদি কৰোঁগৈ, বাচন কেইটা ধুই দিওঁ বুজিছা। আইমণি থচোন তই এইবোৰ, আমি কৰিম দে, তই তই খালি পঢ় বুজিছ, পৰীক্ষা আহিলে নহয়। নালাগে দিয়া নবৌ, মই কৰিব পাৰিম, এইখিনি ময়ে থৈ আহোঁ পাকঘৰত। নালাগে দে আইমণি, তই থচোন, আমি কৰিম নহয়, এনেকৈ জিদ কৰিব নাপায়। যা পঢ়গৈ যা, তই তোৰ পৰীক্ষা আহি পালে নহয়, পঢ়গৈ যা। ঠিক আছে তেন্তে, কৰিবা। ঐ ব'ল, আমিও পাকঘৰলৈকে যাওঁ, বাচন চাচন কিবা আছে দি ধুই লওঁগৈ ব'ল। অঁ ব'ল ব'ল। ঐ দীপক, নাখাওঁকে জল্দি, তেতিয়াৰ পৰা সেইডালে মুখত লৈ বহি আছোঁ যে। খাই আছোঁ ৰ লাহে লাহে। ঐ তই মোক কাম থকা বুলি পাকঘৰলৈকে এনেই কিয় মাতি আনিলি কচোন? আৰু মই এইবোৰ বাচন চাচন ধুব নোৱাৰোঁ দেই, মই এনেহে কৈছিলোঁ আমাৰ অলপ থকা বাবে। কথা আছে বাবেইতো মাতি আনিছোঁ। আমি জানো বহুদিনৰ পৰা ভাবি থকা নাছিলোঁ যে মানে কেনেকৈ এইখন ঘৰৰ পৰা বাহিৰ কৰিব পাৰোঁ। এতিয়াতো বুঢ়ীজনীও নাই, গতিকে এইটোৱে চান্স পৰিছ। কাইলৈ আমাৰ এওঁ আৰু দীপক বাহিৰলৈ যাব, গতিকে এইটো চান্সটানো এৰি দিব পাৰি। এই চান্সতে আইমণিক আমি ঘৰৰ পৰা বাহিৰ কৰি দিব লাগিব, সেইকাৰণে তোক মাতি আনিছোঁ। আৰু আইমণি যদি এইখন ঘৰত থাকে নহয়, দাদাইহঁতে দেখা নাই আজিকালি কেনেদৰে মৰম কৰে। মাক মৰাৰ পিছৰ পৰা দাদাইহঁতে তাইক আৰু বেছিকৈ মৰম কৰিব লৈছে। আৰু তাইতো বিয়া চিয়াৰ কথা আছেই, বিয়াত গোটেই ঘৰৰ সা সম্পত্তি বেচি পেলাই তাইক বিয়া দিব বুজিছ। আৰু তাই যদিহে এবাৰ IAS অফিচাৰ হৈ যায় নহয়, আৰুতো কথাই নাই, দাদাইহঁতে একেবাৰে মূৰৰ ওপৰত তুলি ৰাখিব। গতিকে এইবোৰ হোৱাৰ আগতেই আমি তাইক ঘৰৰ পৰা উলিয়াই দিব লাগিব, নে কি কৱ তই? বঢ়িয়া, ভাল কথা কৈছ তই, এইটোৱেই চান্স হ'ব দে, এই 4 দিনতে তাইক ঘৰৰ পৰা উলিয়াই পঠাম। ৰচোন, এওঁলোক যেতিয়া ঘূৰি আহিব তেতিয়া কি বুলি ক'ম? এওঁলোকতো পাগলৰ নিচিনা হৈ যাব ভনীয়েকক নাপালে। সেই বুৰ্বকজনী, তই এইবোৰ একোৱেই নাজান। আমি তেওঁলোক আহিলে কৈ দিম যে তাই নিজেই ঘৰ এৰি থৈ গুচি গৈছে, আৰু ক'ম বোলে চিঠি এখন দেখাই দিম মিছাতে। অঁ বঢ়িয়া আইডিয়া কৰিছ তই, ভালে হ'ব দে। চিঠিখন এনেই কিবা কিবি লিখি পেলাই থৈ দিম আৰু দেই। আহিলে আৰু সেইখনকে দেখাব লাগিব, নহ'লে আৰু আমাক কিবা এটা গম পালে কথা বেয়া হ'ব নহয়। সেইটোৱে কৰিম দে, এওঁলোক যাই লওক, গ'লে আমি তাইক ঘৰৰ পৰা উলিয়াই দিম। অঁ আৰু এটা কথা, এইকেইদিন মানে তাইক ঘৰৰ পৰা নোলিওৱালৈকে তাইক বেছিকৈ কাম চাম কৰাৰ কথা নকবি বুজিছ। তাই যাতে অলপো গম নাপায় আমি যে তাইৰ লগত কিবা কুচক্ৰান্ত কৰিবলৈ ওলাইছোঁ। আৰু দাদাইহঁত থকা সময়ততো এনেকুৱা নকৰিবিয়েই। কাইলৈ যিহেতু ৰাতিপুৱাই এওঁলোক যাবগৈ, তাৰপিছতো দুদিনমানলৈকে যেতিয়ালৈকে আমি সুযোগটো নাপাওঁ তেতিয়ালৈকে তাইক একো কাম চাম কৰিবলৈ নিদিবি, ভালদৰে পঢ়ি থাকিবলৈ দিবি বুজিছ। তেতিয়া তাইৰ অকণো সন্দেহ নহয়। হ'ব দে হ'ব দে, এতিয়া ইয়াৰ পৰা ব'ল, কোনোবাই আৰু কিবা শুনিব লাগিলে কথা বেয়া হ'ব। ব'ল ইয়াৰ পৰা সোনকালে। অঁ ব'ল ব'ল। ঐ কান্দি দেখুৱাব নালাগে, ওলা বুলি কৈছোঁ নহয়, ভালে ভালে ওলা। আৰু যদিহে দ্বিতীয়বাৰ তই এইখন ঘৰত ভৰি দিয় নহয়, চাবি কিন্তু কথা বেয়া হ'ব। এইখন ঘৰলৈ দ্বিতীয়বাৰ অহাৰ কথা তই সম্পূৰ্ণতঃ নাভাবিবি বুজিছ। এতিয়া যলৈকে যাৱ যাই থাক, এইখন এতিয়া তোৰ ঘৰ হৈ থকা নাই। তোৰ মাৰে কেতিয়াবাই দাদাইহঁতৰ নামত এইখন ঘৰ লিখি দিছে, আৰু গতিকে ইয়াৰ উত্তৰাধিকাৰী এতিয়া আমিহে, তই নহয়, বুজিলি? ইয়াতে কান্দি খাবলৈ আহিছে তাই এতিয়া, যলৈকে যাৱ যাই থাক। বৌ, দাদাহঁত নোহোৱা সময়ত তোমালোকে কিয় এনেকুৱা কৰিলা কোৱা মোৰ লগত? মই ক'লৈ যাম এতিয়া? এইখন চহৰত মোৰ কোনো চিনাকিও নাই, আৰু আমাৰ সম্পৰ্কীয় মানুহবোৰতো চব গাঁৱত থাকে। মইতো গাঁৱত থাকি পৰীক্ষা দিবলৈ আহিব নোৱাৰিম। এতিয়া মোৰ পৰীক্ষাটোলৈ মাজতে আৰু 2টা দিন আছে। তোমালোকে এনেকুৱা সময়ত কিয় এনেকুৱা কৰিলা কোৱাচোন? মোক পৰীক্ষাটো দি ল'বলৈ দিয়া, তাৰপিছত তোমালোকে মোক ঘৰৰ পৰা বাহিৰ কৰি দিলে হ'লে নহয়। এতিয়া এনেকুৱা সময়ত মই ক'লৈ যাম, কি কৰিম বৌ? আৰু মই থাকিম ক'ত? মোৰ হাতত পইচাও নাই। বৌ প্লিজ মোক 2 দিনমান ঘৰত থাকিবলৈ দিয়া। কি? তোক 2 দিনমান থাকিবলৈ দিব লাগে? তই য'তে যাৱ যাই থাক, য'তে থাক থাক। গাঁৱত যাৱ নহয় বোলে, পাতালত যাৱ, য'তে যাৱ যাই থাক। মুঠতে আৰু ঘৰলৈ আহিবলৈ নিবিচাৰিবি। যি ঘৰৰ পৰা ওলালি, এই ওলালিয়ে, য'তে থাক থাকগৈ। মৰিলেও মৰিবি, থাকিলেও থাকিবি, এই চব কৰবাৰ। যা যা, পৰীক্ষা নিদিলেও হ'ব, যা কাৰোবাৰ ঘৰত কাম কৰা চাকৰণি হৈ থাকিবি। একো পৰীক্ষা চৰীক্ষা দি IAS হ'ব আহে তাই, দৰকাৰ নাই যায় একো IAS হ'বলৈ। তই IAS হৈ দেখাবলৈ আহিছে, চাম নহয় কিমান IAS হৈ দেখাৱ তই। পৰীক্ষা আছে বোলে তাই, কিমান পৰীক্ষা দি কিমান IAS হৈ দেখা পাম নহয়, কথা হ'বলৈ আহিছে। যা এতিয়া যলৈকে যাৱ যাই থাক, আৰু দুনাই আমাৰ ঘৰলৈ মুখ নেমেলিবি বুজিছ নাই। ইয়াৰ পিছত যদি তোক মই আমাৰ ইয়াতে দেখোঁ নহয়, কথা বেয়া হ'ব কিন্তু। বৌ, মইতো মোৰ সপোনটো পূৰা কৰিমেই, আৰু লগতে বাৰ সপোনটোও পূৰা কৰিম।
মাৰ সপোন আছিলে মোক IAS বনোৱা। গতিকে সেই সপোনটো মই লোকৰ ঘৰত কাম কৰি হ'লেও মই সেই সপোনটো পূৰণ কৰিম। তোমালোকে চিন্তা নকৰিবা, মই তোমালোকৰ ঘৰলৈ IAS হ'ব নোৱাৰিলেও আৰু কেতিয়াও ঘূৰি নাহোঁ আৰু কেতিয়াও ঘূৰি এইখন ঘৰলৈ। এইখন যিহেতু এতিয়া মোৰ ঘৰ হৈ থকা নাই, যিহেতু মোৰ এতিয়া মাও নাই। হ'ব, তোমালোকে চিন্তা নকৰিবা, থাকা, তোমালোকে সুখেৰে থাকা ইয়াতে। কিন্তু দুখ লাগিল দাদাহঁত নোহোৱা সময়ত তোমালোকে এইটো বেয়া কাম কৰিলা। আহিছোঁ বৌ, থাকা, সুখেৰে থাকা। দাদা হ'ব যা, এতিয়া ৰাতি নহওঁতে কাৰোবাৰ ঘৰত থিতা পেলাগৈ, কাৰোবাৰ ঘৰত বাচন ধোৱা চাহ বনোৱাকৈ থাকিবিগৈ। ভাল, আপদটো গুচিল দে, এতিয়া আৰু চিন্তা নাই। তই আৰু মই এইখন ঘৰত কোনে পায় আৰু। এওঁলোক আহিলে কিবা এটা কৈ দিম আৰু তাই গুচি যোৱা বুলি ক'ম নিজে নিজে। ক'তনো বিচাৰি থাকিব আৰু চিঠিখন দেখাই দিম নহয়, বুজিছ। ব'ল এতিয়া ভিতৰলৈ, একো ভয় চয় কৰিব নালাগে। ক'ত যাওঁ এতিয়া মই? মামাহঁতৰ ঘৰ বুলিবলৈ কোনোৱে নাই। আইতা ককা আছিলে, কেতিয়াবাই ঢুকালে। এতিয়াতো তাতো কোনো নাই। খুৰাহঁতৰ গাঁওখনত খুৰা খুৰী আছে, কিন্তু খুৰা খুৰীয়ে আগতে মাৰ লগত গ'লে যেনেকুৱা বেয়া ব্যৱহাৰ কৰিছিল, এতিয়া আৰু সেইখন ঘৰলৈ যাবলৈ মোৰ মুঠেও মন নাই। আৰু তাতে থাকিতো পঢ়িব মই নোৱাৰিম। হে ভগৱান, ক'লৈ যাওঁ, কি কৰোঁ? বেলেগৰ ঘৰত কাম কৰাকো আজিকালি মানুহে ছোৱালী ৰাখিব নিবিচাৰে। কি কৰোঁ একো ভাবি পোৱা নাই। ইফালে পৰীক্ষালৈ আৰু মাজে মাথোন 3টা দিন আছে। কি কৰোঁ মই? হেৰে, এইজনী দেখোন আইমণি। কি কৰি আছে ইয়াতে অকলে অকলে? আইমণি, আইমণি। ৰেখা, ৰেখা তই ইয়াত? অঁ, ৰচোন, তই ইয়াতে এনেকৈ বেগ চেগ লৈ কিয় থিয় হৈ আছ? ক'ত যাৱ? ব'ল, মোৰ লগতে যাবি, ব'ল। কি ক'ম ৰেখা, মোক বৌহঁতে দাদাহঁত নোহোৱা চাঞ্চতে ঘৰৰ পৰা উলিয়াই দিছে। মই এতিয়া পৰহিলৈ পৰীক্ষা। কি কৰোঁ এতিয়া, ক'লৈ যাওঁ মই একো ভাবি পোৱা নাই অ'। সেইকাৰণে ইয়াতে থিয় হৈ আছিলোঁ। মোৰ মা ঢুকুৱা আজি এমাহ হ'ল, তইতো জানই। মা ঢুকোৱাৰ পিছৰ পৰা বৌহঁতে মোৰ লগত ইমান অত্যাচাৰ কৰে। আৰু এতিয়া দাদাহঁত অফিচৰ কামত বাহিৰলৈ গৈছিলে, সেই চাঞ্চতে দুজনীয়ে মোক ঘৰৰ পৰা উলিয়াই হেৰি কৰি দিছে। আৰু হেনো মই দ্বিতীয় দিনা সেইখন ঘৰত যাব নোৱাৰোঁ। কি, তোৰ নবৌহঁত ইমান বেয়া? মই গম পাইছিলোঁ তোৰ মা ঢুকুৱা বুলি, দেউতা আহিছিলে নহয় খবৰ ল'বলৈ। চাই মানে, মই তোৰ ইমান ভাল বান্ধৱী নহ'লেও আমি কলেজত একেলগে পঢ়িছিলোঁ, তোৰ লগত মাত বোল আছিলে। সেই হিচাপতে তোক কৈছোঁ, তই এতিয়া আমাৰ ঘৰলৈ ব'ল, আমাৰ ঘৰতে থাকিবি তই। তই পৰীক্ষাটো মাত্ৰ ভালকৈ দে। মই গম পাইছোঁ দেউতাৰ মুখত তই যে IASৰ পৰীক্ষা দিবি বুলি। এতিয়া ব'ল, অকণো চিন্তা নকৰিবি, তই আমাৰ ঘৰত থাকি পৰীক্ষা দিব পাৰিবি। মোৰ মা দেউতা বহুত ভাল জান, আৰু আমাৰ ঘৰততো মোৰ বাহিৰে আৰু বেলেগ কোনো ল'ৰা ছোৱালীও নাই। ব'ল, তই আমাৰ ঘৰতে থাকিবি, ব'ল। নাই নাই ৰেখা, মই তহঁতৰ ঘৰলৈ গৈ তহঁতৰ বুজা হ'ব নিবিচাৰোঁ। মই থাকিম দে ক'ৰবাত, তই যাগৈ যা, তই মোৰ কথা চিন্তা কৰিব নালাগে। নাই মানে, গধূলি হৈ আহিব ধৰিছে, আৰু তই জান এইখিনি জেগাৰ কথা কেনেকুৱা। আৰু অলপ সময়ৰ পিছতে ইয়াতে ল'ৰাবিলাকৰ আড্ডা হ'ব। গতিকে তই এতিয়া মোৰ লগত যাবি নে নাযাৱ সেইটো ক। ঠিক আছে দে, ব'ল। আকৌ এনেদৰে প্ৰায় এমাহৰ পাছত আইমণি IASৰ বাবে নিযুক্তি হ'ল, আৰু এইখন ঠাইতে তাই IAS হিচাপে চাকৰিত জইন কৰিলে। আৰু আজি আইমণি ৰেখাহঁতৰ ঘৰৰ পৰা যাবগৈ। খুৰা, খুৰী, আপোনালোকক বহুত 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 ধন্যবাদ। মই কি বুলি আপোনালোকক ধন্যবাদ দিম নিজে ভাবি পোৱা নাই। আপোনালোকে যদি মোক এইখিনি সহায় নকৰিলেহেঁতেন, মই আজি এইটো অৱস্থাত হয়তো নাথাকিলোহেঁতেন। ক'ত গৈ থাকিলোহেঁতেন কাম কৰি ঠিক নাই। গতিকে এইটো সুবিধাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ। মই যিমান ধন্যবাদ দিলেও কেতিয়াও শেষ নহ'ব চাগে। আপোনালোকে মোক বহুত উপকাৰ কৰিলে। ৰেখা, তই মোৰ সঁচাই প্ৰকৃত বান্ধৱী। মই তহঁতক কেতিয়াও পাহৰিব নোৱাৰোঁ। হ'ব দে, ইমানকৈ থেংক ইউ দিব নালাগে। আজি আমাৰো ভাল লাগিছে দেচোন, তই আজি ইমান ডাঙৰ এটা পদবী পাইছ। তোৰ নিজাকৈ এতিয়া চৰকাৰী ঘৰ হৈছে, চৰকাৰী গাড়ী আছে, চৰকাৰী ড্ৰাইভাৰ আছে, হয়নে? গতিকে চাচোন, সেইদিনাখন তই যদি মোৰ লগত নাহিলিহেঁতেন, সেইবাবে মই তোক লগ ধৰিছিলোঁ। গতিকে চা, আজি এতিয়া তই নিজকে নিজৰ ভৰিত থিয় হ'লি। তোৰ মাৰ সপোন পূৰণ হ'ল, তোৰ সপোন পূৰণ হ'ল, বুজিছ? গতিকে আজিৰ পৰা ভালদৰে কাম কৰিবি। অঁ মাজনী, তুমি যোৱাগৈ যোৱা এতিয়া, দেৰি হ'ব নহ'লে। আৰু সময় সুবিধা পালে বন্ধলৈ আমাৰ ঘৰলৈ পাক এটা মাৰিবা, বুজিছা? হ'ব খুৰা, মই বন্ধ পালে আপোনালোকৰ ঘৰলৈ আহিম। আৰু আপোনালোকো কিন্তু মোৰ কোৱাৰ্টাৰলৈ যাব লাগিব। ৰেখা, খুৰা আৰু খুৰীক লৈ যাবি মোৰ কোৱাৰ্টাৰলৈ। এতিয়া আহোঁ খুৰা খুৰী, আহোঁ, বাই বাই। মেম, ব'লক, আপোনাৰ দেৰি হ'ব নহ'লে। আহোঁ দিয়ক।
দেখিলা ছোৱালীজনী কিমান ভাগ্য, ইমান কষ্টৰে পঢ়া শুনা কৰি এতিয়া তাই আজি নিজৰ ভৰিত নিজে থিয় হ'ল, মাকৰ সপোনটো পূৰা কৰিলে। এতিয়া তাইৰ লগত চৰকাৰী ঘৰ, চৰকাৰী গাড়ী সকলো আছে। দদায়েক নবৌয়েকহঁতে একো নিদিলে কি হ'ল, তাই নিজেই সকলোবিলাক পালে। চাচোন, ভগৱান আছে নহয়। হয় দিয়া মা, তাইক এনেকুৱা এটা বিপদৰ পৰা উদ্ধাৰ কৰি সঁচাই মোৰ আজি বহুত ভাল লাগিছে। ইমান ডাঙৰ পদবী এটাত তাই নিযুক্তি পালে, আমাৰ নিজৰে কিবা ভাল লাগিছে নহয় তাইক চিনাকি দিবলৈ। হয় দে, ছোৱালীজনীলৈকে বেয়াই লাগে। আজি লগত কোনো এটা নাই। মাকজনীতো দূৰলৈ গুচিয়ে গ'ল, লগত যদি দদায়েককেইটাও থাকিল হয় তাই অন্ততঃ অলপমান শান্তি পালে হয়। কিন্তু চাচোন, লগত আজি কোনো নাই তাইৰ ঘৰৰ মানুহ। ইমান এটা ভাল দিন তাইৰ বাবে আজি, কিন্তু ঘৰৰ মানুহ কোনো এটা নাই তাইৰ লগত। ইমান বদমাছ নবৌয়েক থাকিব লাগেনে? হ'ব দিয়া মা, সেইবোৰ বাদ দিয়া এতিয়া। এতিয়া আইমণিৰ লগত ঘৰৰ মানুহ নাথাকিলে কি হ'ল, তুমি আছা, দেউতা আছে, মই আছোঁ, আৰু তাইৰ অফিচৰ সকলোবিলাক আছে। তাই এতিয়া আজি ইমান ডাঙৰ এটা পদবীত নিযুক্তি পালে, গতিকে তাইৰ পিছত চাবাচোন কিমান মানুহ ঘূৰি ফুৰিব। তাইৰ কাষলৈ যাবলৈ মানুহে ভয়ে কৰিব। গতিকে তুমি এতিয়া তাইৰ কথা চিন্তা কৰিব নালাগে। তাই এটা নতুন দিশলৈ আগবাঢ়ি গৈছে, বুজিছা। ব'লা চাওঁ ব'লা, ভোক লাগিছে, ভাত দিয়াকৈ মোক। অঁ ব'ল ব'ল। এনেদৰে কেইদিনমান পিছত ৰেখা বজাৰলৈ আহিছিল, আৰু তেনেতে তাই আইমণিৰ দাদায়েকক দেখা পালে। আৰে ৰেখা, বজাৰলৈ আহিছা? আমাৰ আইমণিৰ খবৰটো পাইছা চাগে ন? সেইবাবে যোৱা নাই তুমি আমাৰ ঘৰলৈ। আইমণিৰ খবৰ? আইমণিৰ কি হ'ল আকৌ? কি ক'ম ৰেখা, আইমণি আমাৰ গাড়ীত থৈ চিৰদিনৰ বাবে ক'ৰবালৈ গুচি গ'ল। নাজানো তাই ক'লৈ গ'ল, ক'তো বিচাৰিও পোৱা নাই। তাই যাওঁতে চিঠি এখন লিখি থৈ গৈছে, তাইক নিবিচাৰিবলৈকে। আমি দীপক আৰু মই অফিচৰ কামত বাহিৰলৈ গৈছিলোঁ 4 দিনমানৰ কাৰণে। সেই তেতিয়াই তাই নোহোৱা হৈছিলে। বৌয়েকহঁতেও গম নাপায় ক'লৈ গ'ল, কি কৰিলে। ৰাতিপুৱা বৌয়েকহঁত শুই উঠোঁতে চিঠি এখন দেখা পালে, আৰু সেইখিনিয়ে কথা। তাৰ বাহিৰে একো গম নাপায় ক'লৈ গ'ল, কি কৰিলে। তাই পৰীক্ষাটো দিলে নে নাই, কি কৰিলে, একো গম নাপাওঁ। ক'লৈ বা গ'ল। লাজ লগা নাই এইবোৰ কথা ক'বলৈ? হা, আইমণিৰ কথা ক'ব আহে, আইমণি ক'ৰবালৈ গুচি গ'ল। সেইবিলাক ঘৈণীয়েকহঁতে মূৰত সোমাই দিছে, তাকে আহি মোৰ আগত ক'বলৈ আহিছে। আইমণি আজি অতদিনে মোৰ ঘৰতে আছিলে, আৰু তাই এতিয়া পৰীক্ষা দি মেলি IAS হৈ পেলাই আজি কোৱাৰ্টাৰলৈ গৈছে, নিজৰ ঘৰলৈ গৈছে, বুজিছে। তাই মৰি যোৱা নাই, তাই মোৰ লগত আছিলে ইমান দিনে। আপুনি আপোনাৰ ঘৈণীয়েকহঁতক সুধিব আইমণিৰ লগত কি কৰিছিল। আপুনি নথকা সময়ত আপোনাৰ ঘৈণীয়েকে আৰু ভাই বোৱাৰীকে মিলি আইমণিক ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিছিল, আৰু তেতিয়াই আইমণিক মই লগ পাই মোৰ ঘৰলৈ লৈ গৈছিলোঁ। আৰু তাতে তাই পঢ়ি শুনি ভালদৰে পৰীক্ষাটো দি তাই আজি IAS হ'ল। ঘৰত যাই পেলাই ঘৈণীয়েকহঁতক সুধিব কি হৈছে। কথা ক'বলৈ আহে তিৰোতা হেৰুৱা ক'ৰবাৰ। যাওক, মোৰ আৰু টাইম নাই আপোনাৰ লগত কথা পাতি থাকিবলৈ। এনেকুৱা মানুহৰ লগত মোৰ কথা পাতিবলৈ একদম মন নাযায়। ঘৈণীয়েকজনীক অকণো বিচৰাৰ দায়িত্ব নল'লে, তাই গুচি গ'ল বুলিয়েই তাইক যাবলৈ এৰি দিলে। কি কৈছা তুমি এইবোৰ? আইমণি তোমাৰ লগত আছিল, তোমাৰ ঘৰত, আৰু মোৰ নবৌয়েকহঁতে উলিয়াই দিছে তাৰমানে। এইবোৰ তুমি সঁচাকৈ কৈছানে? অঁ, আপোনাৰ যদি বিশ্বাস হোৱা নাই মোৰ ঘৰলৈ গৈ মোৰ মা দেউতাক সুধিব পাৰে। মোৰ মা দেউতাই অন্ততঃ মিছা কথা নকয়। আইমণি ইমান দিন মোৰ ঘৰতে আছিলে, মোৰ ঘৰত থাকি পঢ়া শুনা কৰি তাই পৰীক্ষা দি এতিয়া তাই IAS হ'ল, আৰু আজি কেইদিনমান আগত তাই নিজৰ ঘৰলৈ গৈছে। আৰু যদি ইমানেই মৰম ভনীয়েকৰ কাৰণে, ঘৰত গৈ ঘৈণীয়েকক সুধিবগৈ কি কৰিছিল তাইৰ লগত। এতিয়া মই আহোঁ, এনেকৈ আৰু এইবিলাক কথা পাতিবলৈ মোৰ একদম মন যোৱা নাই। আৰু আইমণিৰ কথা চিন্তা কৰিবলৈ এতিয়া তাইৰ লগত বহুত মানুহ আছে, বুজিছে। আপোনালোকে চিন্তা নকৰিলেও তাই চলিব পাৰিব। কি আইমণি তাৰমানে পিংকী আৰু ৰশ্মিয়ে আমাক ইমান দিন ফাঁকি দি আছিলে। ইহঁতক আজি মই সোধাই নেৰোঁ। ইমান দিন আমাক মিছা কথা কৈ পেলাই ইহঁতে ৰাজৰাণী হৈ সেইখন ঘৰত আছে। আজি তহঁতক মই মোৰ ভনীজনীৰ লগত ইমান এটা ডাঙৰ কাম কৰিলি, আৰু তাই চিঠি লিখি থৈ যোৱা বুলি মিছাই অপবাদ দিলি তাইৰ ওপৰত, তাইক ঘৰ এৰি যোৱা বুলি মিছাতে মোৰ ভণ্টিজনীক আমি এনেই সন্দেহ কৰি আছিলোঁ। তহঁতক মই আজি দি আছোঁ, যাই ল'ব দে ঘৰলৈ। সঁচাই এইটো এড্ৰেছ হয়নে? আমি ঠিক জেগালৈকে আহিছোঁতো। অঁ, এইটোৱে হয়, মোকতো দেখাই এইটো এড্ৰেছে দিছিলে। এইটোৱে হয়, ব'ল ভিতৰলৈ ব'ল। আৰু শুনা পিংকী আৰু ৰশ্মি, আইমণিক যদি ভৰিত ধৰি ক্ষমা নোখোজা নহয়, চাবা কিন্তু তোমালোকক মই আজি আৰু ঘৰৰ ভিতৰলৈ সোমাবলৈ নিদিওঁ। আৰু তাইক যাতে আমাৰ ঘৰলৈ লৈ যোৱা, তাৰ বাবে তোমালোকে মান্তি কৰাব লাগিব। কাৰণ মোৰ ভনীজনী ইমান দিন বহুত কষ্টত আছিল। গতিকে পাপৰ প্ৰায়শ্চিত্ত কৰিব খুজিছে যেতিয়া, মোৰ ভনীজনীক ঘৰলৈ নিবলৈ মই আজি ইয়ালৈ আহিছোঁ। গতিকে মোৰ লগতে তোমালোক দুজনীও যাতে মোক সহায় কৰা। হ'ব, আমি আইমণিৰ ওচৰত ক্ষমা বিচাৰিম, আৰু আমি তাইক ঘৰলৈ নিবলৈ আহিছোঁ যেতিয়া
তাইক ঘৰলৈ নিম, তোমালোকে চিন্তা নকৰিবা। তোমালোক আমাৰ নিজৰ পত্নী বুলিহে ইমান দিন সহ্য কৰি আছিলোঁ। বেলেগ হোৱা হ'লে মই কেতিয়াবাই মাৰি পেলালোহেঁতেন, বুজিলা? ব'লা এতিয়া ভিতৰলৈ, চুপচাপ তাইৰ ওচৰত ক্ষমা খুজিবা। বাপৰে, ইমান ডাঙৰ ঘৰ। অঁ, তাই চাকৰিটোৰ হিচাপত ঘৰ পাইছে আকৌ, এলা পেচা চাকৰি পোৱা নাই নহয়। ব'ল এতিয়া ভিতৰলৈ। আৰে দাদা, বৌ, তোমালোক আৰে থিয় হৈ আছা কিয়? বহা বহা। আৰু তোমালোকে মই ইয়াত থকা বুলি কেনেকৈ গম পালা? অঁ, নিশ্চয় ৰেখাই কৈছে চাগে ন? নতুবা পেপাৰত পাইছে চাগে মই ইয়াতে থাকোঁ বুলি। বাৰু সেইবোৰ বাদ দিয়া, বহাচোন বহা। দাদা, বৌ, বহা বহা। আইমণি, মানে আমি তোমাৰ ওচৰত ক্ষমা বিচাৰিব আহিছোঁ আইমণি। আমি তোমাৰ লগত বহুত ভুল কৰিলোঁ আইমণি। প্লিজ আমাৰ দুজনীকে ক্ষমা কৰি দিয়া। দাদাৰ হাতৰ অবিহনে আমি তোমাক বহুত কষ্ট দিলোঁ, সেইবাবে আজিও তোমাৰ ওচৰলৈ আমি ক্ষমা বিচাৰি আহিছোঁ আইমণি। পাৰা যদি আমাক ক্ষমা কৰি দিয়া। হ'ব, সেইবোৰ ক্ষমা চমা খুজিব নালাগে, সেইবোৰ কথা মই পাহৰি গৈছোঁ অলৰেডি, আৰু তোমালোকেও পাহৰি যোৱা। বাৰু সেইবোৰ বাদ দিয়া, কি খাবা কোৱা? চাহ, কফি? আইমণি, তই বহুত সলনি হ'লি, আগৰ আইমণি হৈ থকা নাই। কি কৰিবি দাদা, পৰিস্থিতিয়ে মোক এনেকুৱা হ'বলৈ বাধ্য কৰাইছে, গতিকে মই সম্পূৰ্ণ সলনি হৈছোঁ। আগৰ সেই সহজ সৰল আইমণি হৈ থকা নাই এতিয়া, বুজিলি নহয়? যিহেতু তহঁতো সলনি হৈছিলি এটা সময়ত, গতিকে ময়ো নিজকে সলনি হ'বলৈ বাধ্য কৰাইছোঁ। গতিকে এতিয়া মই আগৰ সেই আইমণিজনী হৈ থকা নাই, এতিয়া মই IF আইমণি শইকীয়া হৈছোঁ, বুজিলি? বাৰু সেইবোৰ বাদ দে, ৰচোন মই ৰামু কাকাক মাতি দিওঁ। ৰামু কাকা, পানী লৈ আহিবাচোন। এয়া মোৰ দাদা বৌ, বুজিছা? দাদা বৌহঁতৰ কাৰণে ভালকৈ খোৱা বস্তু যোগাৰ কৰিবা দেই। দাদা বৌ, লওক পানী লওক। মেডাম, মই দাদা বৌহঁতৰ কাৰণে চাহ নাস্তা যোগাৰ কৰোঁগৈ, আপুনি কথা পাতক। অঁ, ঠিক আছে, যোৱা। আইমণি, আমি তোক ঘৰলৈ ঘূৰাই নিবলৈ আহিছোঁ। আজি এতিয়া তই আমাৰ লগত আমাৰ ঘৰলৈ যাব লাগিব। ঘৰলৈ ঘূৰাই নিব আহিছ? কোনখন ঘৰলৈ? অঁ, সেইখন ঘৰলৈ য'ত তহঁত থাক? অহ, সেইখন ঘৰটো মোক কেতিয়াবাই সেইখন ঘৰৰ পৰা উলিয়াই বাহিৰ কৰি দিয়া হৈছিলে নহয়। এতিয়াতো মই সেইখন ঘৰলৈ আৰু দ্বিতীয় দিনা ভৰি নথবলৈ মোকতো মানা কৰি থোৱা আছে ন? গতিকে আৰু ময়ো কৈ থৈ আহিছিলোঁ বৌহঁতক যে মই আৰু সেইখন ঘৰত দ্বিতীয় দিনা কেতিয়াও ভৰি নিদিওঁ বুলি। গতিকে দাদা বেয়া নাপাবি, মই আৰু সেইখন ঘৰলৈ কেতিয়াও ঘূৰি যাব নোৱাৰোঁ। বাৰু কেতিয়াবা তহঁতৰ কিবা সকাম নিকাম থাকিলে তেতিয়া যোৱাটো বেলেগ কথা, কিন্তু মই আৰু সেইখন ঘৰলৈ দিনাই কেতিয়াও ঘূৰি নাযাওঁ। মই বৰ্তমান ইয়াতে থাকিম, মোৰ নিজা ঘৰত, বুজিলি? তাতে বেয়া নাপাবি মোক। চা দাদা, কিছুমান সময় এনেকুৱা আহে য'ত নেকি মানুহৰ লগত থাকিবলৈ কোনো নোহোৱা হৈ যায়, আৰু সেই সময়খিনিত কিছুমান এনেকুৱা শিক্ষা পায় নহয় সেই মানুহগৰাকীয়ে, যে সময়ৰ লগত যুঁজ দিবলৈ সেই মানুহজনে শিকি যায়। ময়ো তেনেকুৱা এজনী দুৰ্ভগীয়া। তেতিয়া মোক সেইদিনা ঘৰৰ পৰা বৌহঁতে বাহিৰ কৰি দিছিলে নহয়, মোৰ লগত কোনো নাছিলে, না তহঁত আছিলে না মা আছিলে। কিন্তু মই ৰেখাহঁতৰ ঘৰলৈ গৈ সিহঁতৰ মাক দেউতাকক মোৰ নিজৰ মা দেউতা বুলি ভাবি সিহঁতৰ লগতে থাকিলোঁগৈ। আৰু চাচোন, আজি এতিয়া মই এইটো পৰ্যায়ত আছোঁ কেৱল নেকি ৰেখা আৰু ৰেখাৰ মাক দেউতাকৰ বাবে। যদি সেইদিনা তাই মোক সিহঁতৰ ঘৰলৈ লৈ নগ'লহেঁতেন, এতিয়া মই হয়তো কাৰোবাৰ ঘৰত কাম কৰা চাকৰণী হৈ থাকিলোঁহেঁতেন। গতিকে সেইবোৰ কথা এতিয়া মনত পেলাই মোৰ ইচ্ছা নাই, আৰু সেইবোৰ দিনলৈ মোক ঘূৰি যাবলৈ মন যোৱা নাই। গতিকে তহঁতে মোক ক্ষমা কৰিবি, মই তহঁতৰ ঘৰলৈ ঘূৰি যাব নোৱাৰিম। কিন্তু তহঁতে মোৰ ইয়ালৈ আহে কোনো কথা নাই, তহঁত যেতিয়াই ইচ্ছা তেতিয়াই ইয়াতে আহিব পাৰিবি, ইয়াত থাকিবও পাৰিবি। গতিকে বেয়া নাপাবি হা, মই তহঁতৰ কথা ৰাখিব নোৱাৰিম। আৰু নবৌ, তোমালোকেও মোক ক্ষমা খুজি লাজ নিদিবা, কাৰণ যিটো ভুল কৰিছিলা হয়তো পৰিস্থিতিও তোমালোকক বাধ্য কৰাইছিল তেনেকুৱা এটা কাম কৰিবলৈ। গতিকে এতিয়া আৰু মোক ক্ষমা খুজি লাজ দিব নালাগে, মই সেইবোৰ পাহৰি গৈছোঁ। মই নতুনকৈ এটা জীৱন আৰম্ভ কৰিছোঁ, আৰু এই জীৱনটোৰ লগত এতিয়া মই যথেষ্ট সুখী, আৰু তোমালোকেও সুখেৰে থাকা। কিন্তু আইমণি, আমিতো তোমাক আমাৰ ঘৰলৈ ঘূৰাই নিম বুলিহে আহিছিলোঁ ইয়ালৈ। বাৰু মই যাম, এদিন যাম, গৈ কিনে তোমালোকৰ হাতেৰে এসাঁজ ভাত খাম। কিন্তু চিৰদিনৰ বাবে সেইখন ঘৰলৈ নাযাওঁ দিয়া। হয়তো তোমালোকে ভাবিব পাৰা যে মই চাকৰিটো পাই অহংকাৰী হৈছোঁ, কিন্তু নহয় বৌ, মোৰ সেইখন ঘৰলৈ গ'লে আগৰ দিনবিলাকৰ কথা খুব মনত পৰিব, মাৰ কথা খুব মনত পৰিব। আৰু মই তেনেকুৱা এটা পৰিস্থিতিত থাকিব নিবিচাৰোঁ এতিয়া।
মই নিজকে বহুত সলনি কৰি পেলাইছোঁ। মাৰ স্মৃতি মোৰ লগত এতিয়াও আছে, কিন্তু মই সেই দিনবোৰলৈ ঘূৰাই যাবলৈ বিচৰা নাই। গতিকে তোমালোকে মোক বেয়া নাপাবা, মই তোমালোকৰ লগত সেইখন ঘৰত থকাকৈ অন্তত যাব নোৱাৰিম। আৰু আইমণি, তোৰ বিয়া, তই জানো বিয়া নহ? আমি তোৰ বিয়াৰ বাবে পইচা জমা কৰিছিলোঁ। বিয়া? দাদা, তই যে কি কথাবোৰ কৱ নহয়। আৰু বিয়া হ'লে মই তহঁতক নিশ্চয় জনাম। আৰু মই ল'ৰা নিজে পচন্দ কৰিম। তহঁতে মোৰ কাৰণে ল'ৰা পচন্দ কৰিব নালাগে, সেইবোৰ টেনশ্যন তহঁতে ল'ব নালাগে, বুজিছ? আৰু বিয়াৰ কাৰণে যিবোৰ পইচা তহঁতে গোটাইছিলি বা মায়ে যিবোৰ পইচা জমা কৰিছিল, সেইবোৰ মোক এতিয়া নালাগে দে। সেইবোৰ তহঁতৰ লগতে থাকক, তহঁতৰ কেতিয়াবা কামত আহিব, বুজিলিনে? আৰু বিয়া পাতিলে মই তহঁতক নিশ্চয় জনাম, তহঁতে আহিব লাগিব, বুজিলি? এতিয়া তহঁতে চাহ নাস্তা খাই যাবি, মোৰ অফিচলৈ যাবলৈ দেৰি হ'ব, ওলাওগৈ মই দেই। বৌ বহা, দাদা বহ, তহঁতে আহি থাকিবি মাজে মাজে, এনেকৈ ভাল লাগে আহি থাকিলে। দাদা, আইমণি এতিয়া আগৰ আইমণি হৈ থকা নাই, বহুত সলনি হ'ল। অঁ, সময়ে সকলোকে সলনি হ'বলৈ বাধ্য কৰায়। কি কৰিবি, একো নাই, ব'ল এতিয়া আমি যাওঁগৈ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে হাইপো কৰি দিব। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।